জালুক হৈছে অসম তথা উত্তৰ পূব ভাৰতত কৰিব পৰা এটা লাভজনক খেতি। এই খেতিৰ জৰিয়তে ইতিমধ্যে অসমৰ বহু খেতিয়কে লাভজনক উৎপাদন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান বজাৰতো জালুকৰ চাহিদা যথেষ্ট বেছি। জালুক খেতি এইবাবে লাভজনক, ই এক দীৰ্ঘম্যাদী কৃষি। সেয়েহে এই জালুক খেতিৰ কিছু তথ্য আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে। জাত নিৰ্ধাৰণ: আপুনি জালুকৰ খেতি আৰম্ভ কৰাৰ পূৰ্বে প্ৰথমে জাত চিনাক্তকৰণ অতি প্ৰয়োজন, কিয়নো উন্নত জাতৰ জালুকৰ খেতিৰ পৰাহে আপুনি লাভ উপাৰ্জন কৰিব পাৰিব। কৃষি বিশেষজ্ঞসকলৰ মতে লাভজনক উৎপাদনৰ বাবে জালুকৰ উন্নত জাত হৈছে কাৰিমুণ্ডা, পেনিউৰ 1, পেনিউৰ 2। জালুকৰ পুলি ৰোপণৰ সময়: বহু খেতিয়কে জালুকৰ খেতি সাধাৰণতে জালুকৰ ডালৰ পৰা আৰম্ভ কৰে। জালুকৰ ডাল কাটি তথা জালুকৰ গা গছৰ কটা অংশ ৰোৱা সময় সাধাৰণতে মাৰ্চ মাহ, কিন্তু শিপাযুক্ত জালুকৰ পুলি ৰোৱা সময় হৈছে মে' আৰু জুন মাহ। জালুকজোপা বগাবৰ বাবে সুবিধা: জালুক বগাবলৈ সুবিধা হোৱাকৈ তামোল গছ সৰ্বশ্ৰেষ্ঠ। তদুপৰি নাৰিকল গছতো বহু খেতিয়কে জালুকৰ খেতি কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, গতিকে নাৰিকল গছতো জালুকৰ খেতি লগাব পাৰে। কেনেদৰে ৰোপণ কৰিব জালুকৰ পুলি? জালুক গছ বগাবলৈ ব্যৱহাৰ কৰা সহায়ক গছডালৰ পৰা 1 পৰা 1.5 ফুট আঁতৰত 1.5 ফুট দীঘল, 1.5 ফুট বহল আৰু 1.5 ফুট দ গাঁত হ'ব লাগে। ইয়াৰ পিছত 5 কিলোগ্ৰাম পচন সাৰ আৰু সাৰুৱা মাটিৰে গাঁতটো পূৰ কৰিব লাগে। পৰৱৰ্তী সময়ত জালুকৰ পুলিটো ৰোপণ কৰিব পাৰে। জালুকৰ পুলি সাধাৰণতে গা গছৰ উত্তৰ ফালে ৰোপণ কৰিব লাগে। তদুপৰি পানী জমা নোহোৱাকৈ জালুকজোপাৰ গুৰি বেছিকৈ মাটি দি ৰাখিব। পুলিবোৰ গছত বগাবলৈ সুবিধা হোৱাকৈ বাঁহৰ কামিৰে বান্ধি দিব লাগে। গৰম কালিৰ ছাঁ আৰু খৰাং বতৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। জালুক গছৰ গুৰিত জীপ থকাৰ সুবিধা হোৱাকৈ গছৰ পাত, শুকান খেৰ আদি মাটিৰ ঢাকনি হিচাপে দিব লাগে। প্ৰতিজোপা জালুক গছৰ বাবে প্ৰয়োজনীয় সাৰসমূহ হৈছে পচন সাৰ 10 কিলোগ্ৰাম, ইউৰিয়া 300 গ্ৰাম, ছুপাৰ ফছফেট 340 গ্ৰাম আৰু পটাছ সাৰ 450 গ্ৰাম। এবছৰীয়া পুলিৰ বাবে সাৰৰ 3/4 এভাগ ছেপ্টেম্বৰ মাহত প্ৰয়োগ কৰিব লাগে। 2 বছৰীয়া পুলিৰ বাবে সাৰৰ 3/4 2ভাগ আৰু 3 বছৰীয়া আৰু ইয়াতকৈও বেছি বয়সৰ গছৰ বাবে সাৰৰ আটাইখিনি 2 ভাগ কৰি এভাগ মে' জুন মাহত আৰু আন ভাগ আগষ্ট ছেপ্টেম্বৰ মাহত প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ জালুক খেতিত প্ৰতিজোপা গছৰ বাবে বাৰিষা কালৰ পূৰ্বে এবাৰ আৰু শেষত এবাৰ বছৰত 2বাৰকৈ 10 কিলোগ্ৰাম পচন সাৰ আৰু 1 কিলোগ্ৰাম ফুটছাই প্ৰয়োগ কৰিলেও ভাল উৎপাদন পোৱা যায়। গাগছ মৰহি যোৱা ৰোগৰ পৰা ৰক্ষা পাবলৈ 1% বৰডু মিশ্ৰণ জুন আৰু ছেপ্টেম্বৰ মাহত 2বাৰ স্প্ৰে কৰিব লাগে। ইণ্ডোফিল M45 নামৰ দৰৱ প্ৰতি লিটাৰ পানীত 2 গ্ৰাম মিহলাই স্প্ৰে কৰিলেও এই ৰোগৰ পৰা ৰক্ষা কৰিব পাৰি। এই মিশ্ৰণ পাতত ছটিওৱাৰ উপৰিও গছৰ গুৰিৰ মাটি তিতি যোৱাকৈ প্ৰয়োগ কৰিলে ভাল ফলাফল লাভ কৰিব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।